শেষ বুলিলেই শেষ নহয়, আকৌ আৰম্ভ হয়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, ৰাতি হ'লে দিন হ'বই, সদায় ৰাতি হৈ নাথাকে। ৰাতি যদি হৈছে আকৌ দিন হ'বই। আন্ধাৰো সদায় নাথাকে, আন্ধাৰ যদি হৈছে নহয় পোহৰ হ'বই। আমাৰ চিন্তাও শেষ নহয়, হয়নে? আমাৰ চিন্তা, আজি যি চিন্তা কৰি আছোঁ সেই চিন্তা শেষ হ'ব, আকৌ এটা নতুন চিন্তা আৰম্ভ হ'ব। আমাৰ চিন্তাও শেষ নহয়। ঠিক তেনেকৈ বন্ধুসকল, আমাৰ যি কৰ্ম, যি কাম, সেই কামো শেষ নহয়। আজি যি কৰ্ম কৰি আছোঁ, আজি যি কাম কৰি আছোঁ, সেই কাম যদি শেষ হৈ যায় নহয়, আকৌ এটা নতুন কামৰ আৰম্ভণি হ'ব। কিন্তু বন্ধুসকল, আমাৰ কি হয়, যেতিয়া আমাৰ কিবা এটা কাম নোহোৱা হৈ যায়, আমাৰ কিবা কৰ্ম নোহোৱা হৈ যায় নহয়, সেই তেতিয়াই আমি ভাঙি পৰোঁ। আমি ভাবোঁ যে সকলো শেষ হৈ গ'ল, কিন্তু এটা কৰ্মহে নাইকিয়া হৈ গৈছে, এটা কৰ্মহে শেষ হৈছে, এটা নতুন কৰ্ম আকৌ আৰম্ভ হ'বই। সেই কথা আমি পাহৰি পেলাওঁ, হয়নে? এটা কাম যোৱাৰ পিছত আকৌ এটা নতুন কামৰ আৰম্ভণি হয়। সেই আৰম্ভণি হোৱা কামটোৱে আমাক ইংগিত দি থাকে, কিন্তু আমি যে ভাঙি পৰোঁ নহয় বন্ধুসকল, সেইটো কাৰণে বুজি নাপাওঁ যে আমাৰ এটা নতুন কাম আৰম্ভ হ'বৰ কাৰণে ৰৈ আছে, হয়নে? গতিকে শেষ বোলা বস্তুটো আমাৰ জীৱনত কেতিয়াও নহয়। আৰু সেইকাৰণে জুবিন দাই কৈছিলে যে শেষ বুলিলেই শেষ নহয়, আকৌ আৰম্ভ হয়। বন্ধুসকল, জুবিনদাৰ চিন্তাধাৰা, জুবিনদাৰ আদৰ্শও শেষ হৈ যোৱা নাই। জুবিনদাৰ আদৰ্শ, জুবিনদাৰ চিন্তাধাৰাৰে আৰম্ভ হৈছে নৱপ্ৰজন্মৰ চিন্তাধাৰা, নৱপ্ৰজন্মৰ আদৰ্শ। আজি হাজাৰজন নৱপ্ৰজন্মৰ আদৰ্শ, চিন্তাধাৰা জুবিনদাৰ আদৰ্শ, জুবিনদাৰ চিন্তাধাৰা। গতিকে জুবিনদা আমাৰ মাজৰ পৰা আঁতৰি গ'ল, জুবিনদা আমাৰ মাজত নাই। জুবিনদাৰ শৰীৰটোহে নাইকিয়া হৈ গৈছে, কিন্তু জুবিনদাৰ আদৰ্শ, জুবিনদাৰ চিন্তাধাৰা সদায় জীয়াই থাকিব নৱপ্ৰজন্মৰ মাজত। আৰু সেই তেতিয়ালৈকে জীয়াই থাকিব বন্ধুসকল, যেতিয়ালৈকে জুবিনদাৰ সৃষ্টি জীয়াই থাকিব, জুবিনদাৰ গানসমূহ জীয়াই থাকিব। আৰু জুবিনদাৰ সৃষ্টি, জুবিনদাৰ গানসমূহ কেতিয়াও শেষ হৈ নাযায়, হয়নে? সদায় অতীজলৈকে থাকিব। আৰু যেতিয়ালৈকে থাকিব নহয়, তেতিয়ালৈকে জুবিনদাৰ আদৰ্শ, জুবিনদাৰ চিন্তাধাৰা সদায় জীয়াই থাকিব। আজি যিসকলে ভাবি আছে যে আমি জুবিনদাক শেষ কৰি পেলালোঁ, এতিয়া আৰু চিন্তা নাই, তেওঁলোকে ভুল ভাবিছে। কাৰণ জুবিনদা শৰীৰটোকহে শেষ কৰি পেলাইছে, জুবিনদাৰ আদৰ্শ, জুবিনদাৰ চিন্তাধাৰাক এতিয়াও শেষ কৰিব পৰা নাই, আৰু ভৱিষ্যতলৈও শেষ কৰিব নোৱাৰে। সদায় নৱপ্ৰজন্মৰ চিন্তাধাৰা, নৱপ্ৰজন্মৰ আদৰ্শত জুবিনদাৰ চিন্তাধাৰা, জুবিনদাৰ আদৰ্শক দেখা পাব। আৰু সেই জুবিনদাৰ চিন্তাধাৰা, জুবিনদাৰ আদৰ্শক লৈ নৱপ্ৰজন্ম আগুৱাই যাব। সেয়া চিৰন্তৰ সত্য, সেইটো বাস্তৱ সত্য, সেইটো কেতিয়াও শেষ নহয়। বন্ধুসকল, যিসকলে ভাবি আছে যে জুবিনদাক শেষ কৰি পেলালোঁ, জুবিনদাই এতিয়া যিখিনি আমাক বাধা দিছিলে, যিখিনি আমাক মানে বাধাৰ কাৰণ হৈছিলে, সেই বাধাৰ কাৰণ আঁতৰি গ'ল, তেন্তে ভুল ভাবিছে। এতিয়া জুবিনদাৰ জেগাত হাজাৰজনৰ বাধা আৰম্ভ হ'ব, হাজাৰজনৰ মানে প্ৰতিবাদ কণ্ঠ আৰম্ভ হ'ব। কাৰণ জুবিনদাৰ চিন্তাধাৰা, জুবিনদাৰ আদৰ্শ হাজাৰজন নৱপ্ৰজন্মৰ আদৰ্শ হৈ পৰিলে, নৱপ্ৰজন্মৰ চিন্তাধাৰা হৈ পৰিলে। গতিকে কেতিয়াও জুবিনদাক শেষ কৰিলোঁ বুলি যদি ভাবিছে, তেতিয়াহ'লে ভুল ভাবিছে। আজি জুবিনদাৰ ন্যায়ৰ বাবে আমি যুঁজি আছোঁ, কিন্তু জুবিনদাৰ ন্যায়টোক লৈ পেলাই খেল খেলি আছে, হয়নে? সদায় এটা এটা নতুন খেল খেলি আছে, কিন্তু সেই খেল কিমান দিনলৈ খেলিব, সেয়া আগন্তুক দিনবিলাকে কৈ যাব, হয়নে? কাৰণ আজি যি নৱপ্ৰজন্ম, সেই নৱপ্ৰজন্মৰ বহু সংখ্যক নৱপ্ৰজন্মৰ চিন্তাধাৰা হৈ পৰিছে জুবিনদাৰ চিন্তাধাৰা, জুবিনদাৰ আদৰ্শ। গতিকে জুবিনদাই কি বিচাৰিছিলে, যে কোনো জাতিভেদ নাথাকক, কোনো ধৰ্ম নাথাকক, কোনো ভেদভাৱ নাথাকক, সকলোৱে একত্ৰিত হৈ পেলাই এক হৈ থাকক। জুবিনদাৰ সেই চিন্তাধাৰা আছিল। সেইকাৰণে জুবিনদাই কৈছিলে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, হয়নে? আৰু আজি বহু সংখ্যক
নৱপ্ৰজন্মৰ চিন্তাধাৰা জুবিনদাৰ চিন্তাধাৰা। আৰু বহু সংখ্যক নৱপ্ৰজন্মই আজি কয় যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, হয়নে? জাতি বোলা বস্তুটো একোৱেই নাই বন্ধুসকল, হয়নে? জাতি মানে হৈছে আমি মানুহ, মানুহটোৱে জাতি। আৰু মানুহৰ দুটা প্ৰজাতি আছে, এটা আছে মতা, এটা মাইকী, হয়নে? তাত আৰু কোনো জাতি নাই, কোনো ধৰ্ম নাই, হয়নে? ধৰ্ম কাক কয়? ধৰ্ম তাক কয় যি কৰ্তব্য হয়, হয়নে? মোৰ কৰ্তব্যই মোৰ ধৰ্ম। গতিকে ধৰ্ম বেলেগ এটা ধৰ্ম নাই আৰু মোৰ কৰ্তব্যই মোৰ ধৰ্ম। আৰু মোৰ কৰ্তব্য কি? দয়া, ক্ষমা, সহানুভূতি, সহযোগিতা, সমভাৱ, সমদৃষ্টি, হয়নে? শ্ৰদ্ধা, ভক্তি, সেৱা, শুশ্ৰূষা, হয়নে? দুখীয়াজনক সহায় কৰা, বিপদত পৰাজনক উদ্ধাৰ কৰা, সেয়াই হৈছে কৰ্তব্য। আৰু সেই কৰ্তব্যই হৈছে ধৰ্ম। আৰু সেয়াই জুবিনদাই বিচাৰিছিল, হয়নে? গতিকে সেই জুবিনদাই যি বিচাৰিছিলে নহয়, আজি সেয়া নৱপ্ৰজন্মৰ চিন্তাধাৰাত আছে, নৱপ্ৰজন্মৰ আদৰ্শত আছে। আজি নৱপ্ৰজন্মই এটাই চিন্তা কৰে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, হয়নে? আমি মুক্ত, আমি কাঞ্চনজংঘা, হয়নে? গতিকে এতিয়া নৱপ্ৰজন্মৰ চিন্তাধাৰাত, নৱপ্ৰজন্মৰ মানসিকতাত ভেদভাৱ সৃষ্টি কৰিব কেতিয়াও নোৱাৰে, কেতিয়াও হিংসা বিয়পাব নোৱাৰে। সেয়া মোৰ বিশ্বাস আছে। যিসকলে জুবিনদাৰ চিন্তাধাৰাৰ মতে গৈছে, জুবিনদাৰ আদৰ্শ মতে গৈছে নহয়, সেইসকলৰ চিন্তাধাৰাত, সেইসকলৰ মানসিকতাত কেতিয়াও বিভেদৰ বীজ ৰোপণ কৰিব নোৱাৰে, কেতিয়াও বিভেদ আনিব নোৱাৰে, কেতিয়াও মানে হিংসা বিয়পাব নোৱাৰে। কাৰণ নৱপ্ৰজন্ম, আজিৰ যিখিনি নৱপ্ৰজন্ম, যিখিনিয়ে জুবিনদাক হৃদয়ৰ পৰা ভাল পাইছিলে, অন্তৰৰ পৰা ভাল পাইছিলে, যি জুবিনদাৰ আদৰ্শক লৈছে, যি জুবিনদাৰ চিন্তাধাৰাক লৈছে, তেওঁলোকে এটাই চিন্তা কৰে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কৰ্তব্যই মোৰ ধৰ্ম। আৰু সেই কৰ্তব্য জুবিনদাৰ আদৰ্শক লৈ পেলাই প্ৰত্যেকেই এতিয়া আগুৱাবলৈ আৰম্ভ কৰিছে। গতিকে সেইসকলৰ মনত হিংসাৰ বীজ ৰোপণ কৰিবৰ কাৰণে কেতিয়াও চেষ্টা নকৰাই ভাল, আৰু কেতিয়াও নোৱাৰে, হয়নে? আৰু সেই তেতিয়ালৈকে নোৱাৰে যেতিয়ালৈকে জুবিনদাৰ সৃষ্টি জীয়াই থাকিব, জুবিনদাৰ গানসমূহ জীয়াই থাকিব। আৰু জুবিনদাৰ গানসমূহে, জুবিনদাৰ সৃষ্টিয়ে প্ৰত্যেক দিনাখনে প্ৰত্যেকজন নৱপ্ৰজন্মক মনত পেলাই যাব যে মোৰ আদৰ্শত চলা, মোৰ চিন্তাধাৰাত চলা। আৰু সেই জুবিনদাৰ চিন্তাধাৰা মতে, জুবিনদাৰ আদৰ্শ মতে সকলো চলি গৈ থাকিব। কাৰো মানসিকতাত, কাৰো চিন্তাধাৰাত কেতিয়াও মানে হিংসা নাথাকে, কাৰো চিন্তাধাৰাত, কাৰো মানসিকতাত কেতিয়াও বিভেদ নাথাকে। সকলোৱে একতাৰে আগুৱাই যাব, হয়নে? কোনো এইটো নাভাবে যে মোৰ এইটো ধৰ্ম, মোৰ এইটো জাতি, মই সেইটো জাতি, এইবিলাক বিভেদ, এইবিলাক ভেদভাৱ কেতিয়াও নাথাকে। সকলোৰে মনত সমভাৱ, সমদৃষ্টি থাকিব, হয়নে? একতাৰ ভাৱ থাকিব, শ্ৰদ্ধা থাকিব, ভক্তি থাকিব, হয়নে? সহানুভূতি থাকিব, সহযোগিতা থাকিব, কিন্তু হিংসা নাথাকে। কাৰণ এই নৱপ্ৰজন্ম হৈছে জুবিনদাৰ চিন্তাধাৰা, জুবিনদাৰ আদৰ্শৰ পৰা আৰম্ভ হোৱা নৱপ্ৰজন্ম। গতিকে শেষ বুলিলেই শেষ নহয়, আকৌ আৰম্ভ হয়। গতিকে জুবিনদাক যদি কোনোবাই ভাবিছে জুবিনদাক শেষ কৰিলোঁ, জুবিনদা কিন্তু শেষ হোৱা নাই। জুবিনদাৰ চিন্তাধাৰা, জুবিনদাৰ আদৰ্শৰ পৰা আৰম্ভ হৈছে হাজাৰজনৰ চিন্তাধাৰা, হাজাৰজনৰ আদৰ্শ। গতিকে এতিয়া হাজাৰজনৰ মনত, হাজাৰজনৰ চিন্তাধাৰাত এটাই থাকিব, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা, হয়নে? আৰু সেই জুবিনদাৰ আদৰ্শক লৈ এতিয়া নৱপ্ৰজন্ম আগুৱাই যাব আৰু প্ৰত্যেককে প্ৰত্যুত্তৰ দি থৈ যাব, হয়নে? আজি জুবিনদাৰ ন্যায় দিব দৰকাৰ নাই, কোনো চৰকাৰে ন্যায় দিব দৰকাৰ নাই। জুবিনদাক লৈ পেলাই সকলোৱে ৰাজনীতি কৰি আছে, কিন্তু সেই ৰাজনীতি কৰা সকলো এটা সময়ত বিপদৰ সন্মুখীন হ'ব। কিহৰ কাৰণে জানেনে? এটাৰ কাৰণে, কাৰণ জুবিনদাৰ চিন্তাধাৰা, জুবিনদাৰ আদৰ্শ এতিয়া নৱপ্ৰজন্মৰ চিন্তাধাৰা হৈ পৰিছে, নৱপ্ৰজন্মৰ আদৰ্শ হৈ পৰিছে। গতিকে এতিয়া
যিখিনি নৱপ্ৰজন্ম ওলাই আহিছে, যিখিনি জুবিনদাৰ চিন্তাধাৰাৰে আগুৱাই আহিছে নহয়, সেইখিনিয়ে কেতিয়াও সমাজত বা দেশত হিংসা বিয়পাব নিদিয়ে, কেতিয়াও বিভেদ আনিব নিদিয়ে, সদায় শান্তিৰ বাবে কাম কৰি যাব, সদায় একতাৰ বাবে কাম কৰি যাব, হয়নে? কেতিয়াও এই ভেদভাৱ, জাতিভেদ, ধৰ্মভেদ এইবিলাক নাথাকে, সকলোৰে মনত একতা থাকিব আৰু একতা হৈ আগুৱাই যাব। আৰু যিসকল দুষ্কৃতিকাৰী, যিসকলে হিংসা বিয়পাবলৈ চেষ্টা কৰিছে, সেইসকলক উচিত প্ৰত্যুত্তৰ দি যাব আজিৰ নৱপ্ৰজন্ম। গতিকে জুবিন দা শেষ হৈ যোৱা নাই, জুবিন দা শৰীৰটো শেষ হৈ গৈছে, জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি গৈছে, জুবিন দাৰ শৰীৰটো আঁতৰি গৈছে, কিন্তু জুবিন দাৰ চিন্তাধাৰা, জুবিন দাৰ আদৰ্শ আমাৰ মাজত আছে, হয়নে? সেয়ে কৈছোঁ, আকৌ এবাৰ কৈছোঁ, শেষ বুলিলেই শেষ নহয়, আকৌ আৰম্ভ হয়। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে বুজি পায় যে জুবিন দা আজিও আমাৰ মাজত জীয়াই আছে, আমাৰ নৱপ্ৰজন্মৰ মাজত জীয়াই আছে, আমাৰ বহুতজনৰ চিন্তাধাৰাত জীয়াই আছে, বহুতজনৰ আদৰ্শত জীয়াই আছে। গতিকে জুবিন দা শেষ হৈ যোৱা নাই, সেইসকলে চিন্তা কৰি লওক, সেইসকলে এতিয়াই সতৰ্ক হওক, হয়নে? তো বন্ধুসকল, মোৰ ভিডিঅ' চাই আপোনালোকে লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।